নমস্কাৰ এটি গুৰুত্বপূৰ্ণ বাতৰি লৈ নিউজৰ ষ্টুডিঅ'ত মই মুকিবুল হুছেইন। ইন্দ্ৰাণী দেৱী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱস আৰু প্ৰাক্তন ছাত্ৰ সমাৰোহ সম্পন্ন নিউজৰ এক বিশেষ প্ৰতিবেদন। ইন্দ্ৰাণী দেৱী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱস আৰু প্ৰাক্তন ছাত্ৰ সমাৰোহ সম্পন্ন। উল্লেখযোগ্য যে গোলাঘাট জিলাৰ দেৰগাঁও চহৰত অৱস্থিত ইন্দ্ৰাণী দেৱী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱস আৰু প্ৰাক্তন ছাত্ৰ সমাৰোহ অনুষ্ঠান 4 আৰু 5 এপ্ৰিলত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে সফলভাৱে সামৰণি পৰে। মই তোমালোকক বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। খুব ভাল লাগিছে যে দেৰগাঁৱৰ এখন ঐতিহ্যপূৰ্ণ বিদ্যালয় ইন্দ্ৰাণী দেৱী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ এই যি 93 সংখ্যক প্ৰতিষ্ঠা দিৱসটি আমি উদযাপন কৰিবলৈ ল'লোঁ। লগতে ছাত্ৰ সমাৰোহখনি আমি উদযাপন কৰিবলৈ ল'লোঁ। খুব উলহ মালহেৰে অতি আড়ম্বৰপূৰ্ণভাৱে 2টা দিনৰ কাৰ্যসূচীসমূহ সম্পন্ন হৈ এতিয়া ৰাতিৰ কালচাৰেল প্ৰগ্ৰাম চলি আছে। সাংস্কৃতিক সন্ধ্যাৰ যিখিনি কাৰ্যসূচী চলি আছে খুব ভাল লাগিছে। লোকে লোকাৰণ্য হৈ আছে আৰু মই উৎফুল্লিত হৈ গৈছোঁ যে বিদ্যালয়খনি যি এই সাংস্কৃতিক এটা পৰিৱেশ বা শৈক্ষিক এটা পৰিৱেশ বা বৌদ্ধিক যি পৰিৱেশ এটাইকেইটা দিশত বিদ্যালয়খনি ভৱিষ্যতৰ দিনকেইটাত আৰু বহুদূৰ আগুৱাই যাব বুলি মোৰ বিশ্বাস হৈছে। মই অতি আনন্দিত আৰু গৰ্বিত। হয় মই মোৰ জীৱনটোত মই সৰহখিনি সময় এই বিদ্যালয়খনতে মই অতিবাহিত কৰিছোঁ। মই বিদ্যায়তনিক দিশত মাত্ৰ কেৱল 10 বছৰ কাল শৈক্ষিক দিশত মই শিক্ষা আহৰণৰ কাৰণে আছোঁ। বাকী সম্পূৰ্ণ সময়খিনি গোটেই সময়খিনি মই বিদ্যালয়খনিৰ লগত জড়িত। ছাত্ৰৰ জীৱন মোৰ ইয়াতে অতিবাহিত হ'ল। তাৰপিছতে 1992 চনৰ পৰা মোৰ শিক্ষকতা জীৱন আৰু 2021 চনৰ পৰা এই প্ৰশাসনীয় যি মই বিদ্যালয়ৰ মুৰব্বী দায়িত্ব পালন কৰিলোঁ। মই এই বিদ্যালয়ত যেতিয়া শিক্ষকতাৰ জীৱনে আৰম্ভ কৰিছিলোঁ তেতিয়াৰ পৰাই মই এই বিদ্যালয়খনিৰ কাৰণে মোৰ কিছুমান সংকল্প আছিলে, কিছুমান কাম কৰাৰ মোৰ যিটো মনত এটা বিশ্বাস আছিলে, যে তাগিদা আছিলে যে মই বিদ্যালয়খনিৰ কাৰণে মোৰ নিজৰ শিক্ষানুষ্ঠানখনিৰ কাৰণে কিবা কিছু কৰি যাবলৈ পালে মই মনত শান্তি পাম। আৰু সেই অনুক্ৰমে আহি যেতিয়া মই মুৰব্বীৰ দায়িত্ব বহন কৰিলোঁ আৰু তেতিয়াৰ পৰা মই কেইটামান কাৰ্যসূচী মই মনে প্ৰাণে বিচাৰিছিলোঁ যে কিবা কিছু উন্নয়নৰ ক্ষেত্ৰত যাতে মই কৰি যাব পাৰোঁ তেতিয়া মই অলপ সুখী হ'ম। কিন্তু সেই অনুক্ৰমে মই সেই কামখিনিও কৰিবলৈ সক্ষম হৈছোঁ আৰু এই সময়ছোৱাতে মই বিভিন্ন দিশত মই কামখিনি কৰিবলৈ আগ্ৰহান্বিত হৈছোঁ আৰু মই সেই সুযোগো পাইছোঁ, চৰকাৰীভাৱেও সুযোগ পাইছোঁ। আৰু শেহতীয়াকৈ মই আমাৰ শিক্ষাগুৰুসকলক একগোট কৰি এটা অন্তৰংগ অনুষ্ঠানো পাতিলোঁ আৰু আজি ছাত্ৰ ছাত্ৰীসকলক মই একগোট কৰি এটা ছাত্ৰসকলৰ অন্তৰংগ অনুষ্ঠান পাতিলোঁ। প্ৰতিষ্ঠা দিৱসটি পাতি মই অতি আনন্দিত হ'লোঁ যে বিদ্যালয়খন জন্মলগ্নৰে পৰা আজিলৈকে প্ৰতিষ্ঠা দিৱসটি পতা হোৱা নাছিলে। গতিকে সেইটো এটা মই খুব সুন্দৰ কাৰ্যসূচী হৈছে বুলি মই উপলব্ধি কৰিছোঁ। আৰু এইখিনি কাম কৰিবলৈ যাওঁতে যিটো আমাৰ শিক্ষক শিক্ষয়িত্ৰী কৰ্মচাৰীৰ লগতে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ আৰু শুভাকাংক্ষী ৰাইজসকল আৰু আমাৰ দেৰগাঁৱৰ এই সংবাদকৰ্মীসকল সকলো ক্ষেত্ৰতে জড়িত হৈ আমাক যিখিনি উৎসাহ যোগালে সেই উৎসাহৰ কাৰণে মই অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ, কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু অনাগত দিনত বিদ্যালয়খনি বহুদূৰ আগুৱাই যাব আৰু ইনফ্ৰাষ্ট্ৰাকচাৰ দিশতো আগুৱাই যাব বুলি মই খুব ভাল পাইছোঁ। যিহেতু ইতিমধ্যে আমাৰ বিদ্যালয়ে চৰকাৰৰ তৰফৰ পৰা কেইবা কোটি টকাও প্ৰায় 7.5 কোটি টকা আমি ইতিমধ্যে লাভ কৰিছোঁ আৰু অনতিপলমে আমাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ সলনি হৈ যাব। গতিকে সেইটোতো মই খুব ভাল পাইছোঁ যে আকৌ আগন্তুক 100 বছৰলৈ আমাৰ বিদ্যালয়খনি এটা সৌন্দৰ্যৰে এটা অতি আটকধুনীয়া মানে পৰিৱেশেৰে সৈতে আগবাঢ়ি যাব বুলি মই আশা ৰাখিছোঁ। এই উপলক্ষে 4 এপ্ৰিলৰ দিনা বিদ্যালয় প্ৰতিষ্ঠা দিৱসৰ বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰাৰ লগতে সন্ধ্যা 7 বজাৰ পৰা বিশিষ্ট নাট্যকাৰ, সুৰকাৰ, কবি তথা শিক্ষাবিদ অতুল ঠাকুৰ স্মৃতি নাট্যসন্ধ্যাৰ নিবেদন ডক্টৰ পৰশমণি ঠাকুৰৰ ৰচিত নাটক বাটোৱাৰা মঞ্চস্থ কৰা হয়।
বিয়া বাৰু তথাপিতো এই দুজনীয়াতে চাহ একাপ খাবলৈ মন যায় আৰু দিয়া জানো নহয় আপোনাৰ কথা মই যে চব কৰিব লাগে পূজা মোক নকয় কিয় লগাই খস্তি মাৰি ঘূৰি আছে চাগে সকলো কৰিব লাগে কাম কৰিবা নহ'লে তুমি আজি বিমলক কৈ আজি এচি এটা দিলা আপুনি ক'লেই নহ'ব নহয় মা কিমান কষ্টত চলি আছো আমিহে জানো আপোনাৰ একাউণ্টৰ পৰা বঢ়িয়া ঝাৰু মাৰি দিয়া মোৰ একাউণ্টত সেই ঝাৰু মাৰি চুচি বাচি সেই পুত্ৰ বোৱাৰীবিলাক জীৱনত খৰচ কৰিবলৈ দেৰগাঁৱৰ ইন্দ্ৰাণী দেৱী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বাচকবনীয়া প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলৰ দ্বাৰা অভিনীত নাটকখনে এক সুকীয়া মাদকতাপূৰ্ণ আৰু উন্নত মানদণ্ডৰ নাট্যৰস দেৰগাঁওবাসী ৰাইজক প্ৰদান কৰিবলৈ সক্ষম হয় 5 এপ্ৰিলৰ দিনা ছাত্ৰ সমাৰোহৰ কেইবাটাও কাৰ্যসূচী সম্পন্ন হয় আৰু ৰাতিলৈ 12 ৰহণীয়া সাংস্কৃতিক সন্ধিয়াৰ কাৰ্যসূচী পৰিৱেশন কৰা হয় প্ৰথমতে সকলো দেৰগাঁও ৰাজ্যলৈ আৰু ইন্দ্ৰাণী দেৱী উচ্চতৰ মাধ্যমিক আৰু প্ৰাক্তন ছাত্ৰ সন্মিলনৰ সকলো সদস্যৰে মই সভাপতি হিচাপে সকলোৱে কৃতজ্ঞতা জনাইছোঁ কাৰণ তেওঁলোকে এই দুয়োটা দিনত তেওঁলোকে যি উৎসাহে আগবাঢ়ি আহি আমাক কাৰ্যসূচী সফল কৰাত সহায় কৰিলে তাৰ কাৰণে মই সভাপতি হিচাপে উপকৃত হৈছোঁ আৰু তেওঁলোকে আৰ্থিকভাৱে বা কায়িকভাৱে ইমান সহযোগ কৰিলে ফোনৰ দ্বাৰা হওক যে মোক উৎসাহিত কৰি ছাৰ আগবাঢ়ক আমি আপোনাৰ পিছত আছোঁ সেইবিলাক কথাই আমাক কাম কৰি যাবলৈ সকলো ফালে আগবাঢ়ি যোৱাত সহায় কৰিছে এইটো এটা বৰ অনুপ্ৰেৰণা আৰু আটাইতকৈ ডাঙৰতে পুৰণা ছাত্ৰসকলক আমি যে এখন প্লেটফৰ্ম দিব পাৰিলোঁ সেই প্লেটফৰ্মৰ দ্বাৰা তেওঁলোকৰ মাজত যি দয়া মমতা ক্ষমতা প্ৰেম একতা ভাৱ জগাই দিব পাৰিলোঁ আৰু এই স্কুললৈ আহিবলৈ সুবিধা কৰি দিব পাৰিলোঁ তাৰ কাৰণে আমি অলপ আনন্দ অনুভৱ কৰিছোঁ আৰু তেওঁলোকৰ উৎসাহে ভৱিষ্যতে কাম কৰাৰ অনুপ্ৰেৰণা যোগাব আৰু ইন্দ্ৰাণী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ উন্নতিত এই উৎসাহে নিশ্চয় উন্নতিত সহায় কৰিব আৰু মই প্ৰাক্তন ছাত্ৰী সভাপতি হিচাপে সকলোকে ধন্যবাদ জনাইছোঁ ভৱিষ্যতে এই সহায় সুযোগ পাম আৰু মই বিশেষকৈ সকলো ফালৰ পৰা ইমান সহায় পালোঁ যে পইচাৰ ফালৰ পৰা মই অতি অভিভূত হৈছোঁ তাৰ কাৰণে সকলোকে মই ধন্যবাদ জনাইছোঁ ভৱিষ্যতে সকলোকে সহায় সহযোগ আশা কৰি ইন্দ্ৰাণী স্কুলৰ উজ্জ্বল ভৱিষ্যত কামনা কৰি মুঠৰ ওপৰত বিভিন্ন কাৰ্যসূচীৰ মাজেৰে এই অনুষ্ঠানভাগ সাফল্যমণ্ডিত আৰু প্ৰাক্তন ছাত্ৰ সমাৰোহ মুকলি সভা গীত নৃত্য নাটক পৰিৱেশন আদিৰ মাজেৰে সামৰণি পৰে দেৰগাঁৱৰ পৰা নৱজ্যোতি ভৰালীৰ এক বিশেষ প্ৰতিবেদন নিউজ নাও।